সাৰথী শান্তিনিবাস ন্যাসৰ এক ব্যতিক্ৰমী পদক্ষেপ। সমাজৰ গৰাকীবিহীন লোকসকলৰ সাৰথী হিচাপে থিয় হোৱা সাৰথী শান্তিনিবাস ন্যাসে ইতিমধ্যে বহুকেইটা সামাজিক কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই উদ্দেশ্য আগত ৰাখি আজি ৰঙিয়াৰ নিকটৱৰ্তী বালাগাঁৱৰ এগৰাকী নিহিকিন লোকৰ বাসগৃহত উপস্থিত হৈ তেওঁক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে এখন সৰু দোকানৰ ব্যৱস্থা কৰি দিয়ে। লগতে যেহেতু লোকজনে বিশেষভাৱে সক্ষম কিন্তু আজি পৰ্যন্ত UDID তথা পত্ৰখনো বনাবলৈ সক্ষম হোৱা নাছিল, তাৰো ব্যৱস্থা কৰি সহায়ৰ হাত আগবঢ়াই ন্যাসটোৰ সঞ্চালক বিপুল কলিতাই। উক্ত অনুষ্ঠানৰ কাৰ্যসূচীটোত উপস্থিত থাকে সাৰথী শান্তিনিবাস ন্যাসৰ সঞ্চালক বিপুল কলিতা, সদস্য নয়নমণি ডেকা, ক্ষীৰোদ কলিতাৰ লগতে মহম্মদ গোলফান। সাৰথী শান্তিনিবাস ন্যাসৰ এই মহান পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, NE Express 30। আমি যোৱা 11 তাৰিখে সাৰথী শান্তিনিবাসৰ উদ্যোগত ঐতিহ্যমণ্ডিত ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত 50 গৰাকীৰো অধিক বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকক বিভিন্ন হুইল চেয়াৰ, ট্ৰাইচাইকেল, লাখুটি আদি বিতৰণ কৰিছিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি ধনেশ্বৰ দাসক এখন ট্ৰাইচাইকেল দিছিলোঁ। আৰু সেই ট্ৰাইচাইকেলখনৰ যেতিয়া যাৱতীয় নথি পত্ৰখিনি আমাক প্ৰয়োজন হৈছিল, আমি যেতিয়া ধনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈছিলোঁ, উপস্থিত হোৱাৰ পিছত দেখিলোঁ তেখেতে আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই। এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, এটা ঘৰ পোৱা নাই, এটা শৌচালয় পোৱা নাই। তাৰপিছত আটাইতকৈ দুখৰ বিষয়, অসম চৰকাৰৰ যিটো সমাজ কল্যাণ বিভাগে যিটো পেঞ্চন দি আছে বিকলাংগসকলক, সেই পেঞ্চনটো আজিলৈকে তেখেতে পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি তেখেতক পেঞ্চনটো কৰি দিলোঁ। লগতে তেখেতক যিখন ভাৰত চৰকাৰৰ UDID কাৰ্ড চাৰ্টিফিকেট, সেইখনো আজি তেখেতক প্ৰদান কৰিলোঁ। লগতে আমি তেখেতৰ ঘৰৰ পৰা জানিবলৈ পালোঁ কি তেখেতে কোনো ধৰণৰ ভিক্ষাবৃত্তি কৰি আজিলৈ চলা নাই। তেখেতে গাঁওখনতে যিহেতু তেখেতৰ শিক্ষাগত অৰ্হতা কম, তেখেতে 3-4জনমান শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি মাহেকত 1200 পৰা 1500 টকা এটা ইনকাম কৰে আৰু সেই ইনকামটোৰে তেখেতৰ ঘৰখন চলি আছে। তাৰপিছত আমি ভাবিলোঁ কি তেখেতক এটা স্বাৱলম্বী হোৱাৰ কাৰণে দিশ দিব লাগে। সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ ফালৰ পৰা অকণমান তেখেতে যাতে স্বাৱলম্বী হৈ তেখেতৰ ঘৰখনক পোহপাল দিব পাৰে, সেই উদ্দেশ্যে আমি আজি তেখেতক কিছু চিপছ, তাৰপিছত কিছু যাৱতীয় সামগ্ৰী প্ৰদান কৰিলোঁ। তেখেতে যাতে সেইখিনি সামগ্ৰী দৈনিক বজাৰতে হওক বা ক'ৰবাত থাকিয়ে হওক এইখিনি বিক্ৰী কৰি যি কিবা এটা পায় তেখেতৰ ঘৰখনত পোহপাল দিয়াৰ সুবিধা হ'ব। লগতে আৰু যদি তেখেতক ভৱিষ্যতে যদি কিবা আমাৰ সাৰথী শান্তিনিবাসৰ তৰফৰ পৰা সহায় সহযোগ লাগে, আমি নিশ্চয় তেখেতক প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিলোঁ। First of all, I would like to thank the person, especially Bipul Kolita. He is doing a lot for the Divyangas. ক'ব লগা কথা এটাই আছে, আমি প্ৰত্যেকটা কথাতে ভৱেশ কলিতাক আঙুলিয়াই দিওঁ কি ভৱেশ কলিতাইটো কিয় কৰা নাই বা বিধায়কক কিয় কৰা নাই বা লিটন কলিতাই কিয় কৰা নাই। আচলতে এইটো বিধায়কৰ দায়িত্বই নহয়, এইটো লিটন কলিতাৰ দায়িত্বই নহয়, দায়িত্বটো হৈছে সমাজ কল্যাণ বিভাগৰ। যদি সমাজ কল্যাণৰ বিভাগৰ প্ৰতিপক্ষ বা ডিপাৰ্টমেণ্টেল পাৰ্চনবিলাকে কোনো কাম কৰিব নোৱাৰে, I request respected DM sir or ma'am who is in charge right now, you just look out the matter, who is the real responsible for this case actually. বহুত এনেকুৱা মই চাবি দেখিছোঁ সমাজত যে মদ খাই হাজিৰা কৰে, লগতে তিৰোতাকো হোটেলত কাম কৰিব দিয়ে, বাট দ্য পাৰ্চন ৰেচপেক্টফুল পাৰ্চন, তেখেতে ঘৰ চলায়, তেখেতে চব কৰে আৰু এতিয়ালৈকে কাৰো সহায় লোৱা নাই। স্পেচিয়েলি থেংকছ বিপুল কলিতা। বিপুল কলিতা বহুতক সহায় কৰিছে কিন্তু আজিলৈকে কাৰো পৰা 1 টকাও লোৱা নাই। ইহঁতৰ পেঞ্চনৰ কাম হোৱা নাই, বহুতবিলাক কাম মইতো চিঞৰ বাখৰ বহুত কৰিলোঁ। ফাইনেলি I am telling, not the government, not Bhavesh Kolita sir, not Liton Kolita, not the departmental person. I am direct targeting respected IS ma'am who is in charge right now. It is your responsibility to look out the health and the social side of the district. So I request you as soon as possible look out the matter. Thank you.